জীৱনটো কি হ'বলৈ গৈ আছে মই একোৱেই ভাবি পোৱা নাই। এই বাৰ্বিজনী হঠাতে ক'ৰ পৰা ওলালেহি বাৰু? এইফালে ঘৰত ঘৰত বিয়াৰ কাৰণে যা যোগাৰ কৰিছে। বাৰে বাৰে মই কৈছোঁ যে মই এতিয়া বিয়াত নোসোমাওঁ। নাই, মাহঁতে কথাবোৰ বুজিয়ে নাপায়। তুমি মানে ইয়াত আছাহি? ইমান বিচাৰি ফুৰিছো তোমাক। মোক ইমানকৈ বিচাৰি ফুৰিবলৈ কি হ'লনো? বুবাই, তুমি কথাবোৰ কিয় ইমান ৰাফকৈ কোৱা? এতিয়া মোৰ গাতে দুখ হ'ল। তোমালোকে কি কৰি আছা সেইটো পিছে চাইছানে নাই চোৱা? মোৰ সুখ দুখৰ কথা একো নভবা নিচিন্তাকৈ তোমালোকে এইবিলাক কি সিদ্ধান্ত লৈ আছা? বুবাই, তুমি ভুল বুজিছা। আমি তোমাৰ মা দেউতা। আমি তোমাৰ কেতিয়াও বেয়াটো চিন্তা নকৰোঁ। আৰু যি কৰিছোঁ সেয়া ভালৰ কাৰণে কৰিছোঁ বুবাই। প্লিজ মা, মোৰ ভালৰ কাৰণে তোমালোকে একো কৰিব নালাগে। যি কৰিম মই নিজে কৰিম। বুবাইও, তুমি আমাৰ একমাত্ৰ সন্তান। এনেকুৱা কথাবোৰ অবুজান হৈ ক'লে আমি মনত দুখ পাওঁ। তুমি কথাবোৰ অকণমান পজিটিভ কৰি লোৱা। আৰু তোমাৰ ভালৰ কাৰণে আমি কৰি আছোঁ। প্লিজ, কথাবোৰ তুমি বুজি পোৱা। তাৰ মানে একমাত্ৰ সন্তানৰ ফাইদা উঠাইছা নেকি তোমালোকে? কি কথা কৈছা বাৰু? নাপায়, এনেকুৱা কথা ক'ব নাপায়। তোমাক আমি ভগৱানৰ ওচৰত বহুত প্ৰাৰ্থনা কৰি পাইছোঁ। তুমি এনেকুৱা কথা নক'বা। তোমাক পাবলৈ আমি দুইজনে কিমান কি কৰিছিলোঁ সেয়া মাত্ৰ আমি জানো। বিয়াৰ 10 বছৰৰ পিছত তোমাক আমি পাইছোঁ। আমি 10 বছৰলৈকে সন্তানৰ মুখ দেখা নাছিলোঁ। সন্তান এটাৰ কাৰণে আমি ভগৱানৰ ওচৰত বহুত প্ৰাৰ্থনা কৰিলোঁ। আৰু অৱশেষত ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলে আৰু তোমাক আমাৰ মাজলৈ আনিলে। আৰু তুমি এতিয়া কৈছা তোমাক ফাইদাৰ কাৰণে আমি ইউজ কৰিছোঁ? নাপায় বুবাই, নাপায়। এনেকুৱা কথা ক'ব নাপায়। মা, দুখ নকৰিবা। খঙতে মই কি কৈছোঁ নিজেই নাজানো। সেইটোৱেতো, তুমি নিজেই এবাৰ ভাবিছোৱা। আগতে কেনেকুৱা আছিলা আৰু এতিয়া কেনেকুৱা হৈ গ'লা। এইবিলাক কথা ভাবি গুণিয়ে মই, দেউতাৰা আৰু জেঠাই তোমাৰ বিয়াখন পাতি দিবলৈ ওলাইছোঁ। প্লিজ বুবাই, তুমি না নকৰিবা। হ'ব দিয়া মা, তোমালোকে যি ভাল দেখা কৰা। বুবাইও, তই সঁচাকৈ কৈছনে? তই মানে বিয়াৰ কাৰণে মান্তি হৈ গ'লি? বহুত ভাল লাগিছে, শুনি সুখ পাইছোঁ। দেউতাৰা আৰু জেঠাইক মই খবৰটো দি আহোঁগৈ। কলডিল এটাকে বনাব লাগিব। আমাৰ এজনৰ আকৌ প্ৰেছাৰ ল' নহয়। সেইটো খাই ইমান প্ৰেছাৰ ল' দেই। এজনকহে দেখিছোঁ আৰু মুখখন খটিয়ে নহয়। ইটো পিছত সিটো খায়ে থাকে। ইফালে আকৌ প্ৰেছাৰ জুখিবা 60-62 ইমানটোহে ওলাইগে গৈ। ভীম কলাৰ কলডিল, বগা গালত কলা তিল, তুমি বাৰু জানানে তোমাৰ মোৰহে কিহত মিল। বিহু ফাকি ভাল লাগে আকৌ কিবা এটা। মামুনিয়ে ফোন কৰিছে দেখোন। হেল্ল', শুনিছোঁ কা। ইমান পেটু ফালি চিঞৰিব নালাগে, মই শুনি পাওঁ নহয়। হয় নেকি? পেটু ফালি চিঞৰি পেলাই ফোন কৰিছা। সি মান্তি হ'ল মানে। মই জানো মান্তি হ'ব বুলি জানোৱেই মই। মই তাহাঁতলৈ বাচ্ছা থকা নাই। মই ইয়াতে সেই 5টা ল'ৰা ছোৱালী মাতি আনিলোঁ। পায়সে সেই আৰু ৰসগোল্লাই খুৱাই দিলোঁ। কিবা দুখ লাগি আছিলে বুজিছা। দুখ লাগি আছিলে, হয়। মই কোৱা নাই জানো? মই কোৱাটোৱেই। বাৰু ভালেই হ'ল দে। কি কৰিবিনো, সেই তাহাঁতৰ ঘৰৰ পৰা অনা সেই কলডিল এটাকে কাটিবলৈ লৈছোঁ। আমাৰ এজনৰ কথা জানেই দেখোন, প্ৰেছাৰ ল', খাই প্ৰেছাৰ ল'। সেইকাৰণেহে কলডিল দুটা আনিলোঁ। ভালেই হ'ল বুজিছা, ভালেই হ'ল। মই খবৰটো তাইক বাৰু দি দিম। কাইলৈ মই যাম বাৰু। সোনকালে বিয়াখন পাতি দিব লাগিব। ছোৱালী ঘৰ মানুহকো ক'ব লাগিব। কাইলৈ বাৰু মই যাম। হ'ব থ। কাটি দে। বাৰু অৱশেষত যে মান্তি হ'ল, তাকেহে ধন্য মানিছোঁ। আমাৰ এজনক খবৰটো দি দিমগৈ। এজনে আকৌ বৰ হাঁহিছিলে নহয়, মান্তি কৰিব নোৱাৰো বোলে, তাৰ কথা মতেহে কথা হ'ব। যদি বোলে সি অহংকাৰী, সেইবোৰ কথা কৈছিলে নহয়। এতিয়া পাব সোপা। মোবাইলটো কিন্তু ৰিলছবোৰ চাবলৈ বৰ ধুনীয়া হৈছে দেই। ৰিলছ চাই ডাটাই শেষ হৈ থাকিলে নহয়। সময় পালে খালি মোবাইলটোহে টিপে আপুনি। এই ৰিলছবোৰ চাই গোটেইটো হৈছে আকৌ। আপোনাৰ এইটো বয়স নেকি ৰিলছ চোৱা? আপুনি ৰিলছবোৰ নাচালে আকৌ কোনে চাব? এই বুঢ়ীমাককেইজনীয়ে বেয়া পাব নহয় আকৌ আপুনি ৰিলছ নাচালে মানে। তুমি কিনো কথাবোৰ কৈ থাকা? দিনটো ভাগৰে যোগে থাকোঁ কামে বনে,
আজৰি সময়কণত মোবাইলটো টিপো আৰু বাৰু তুমি কোৱা কাৰণে থৈ দিছোঁ বাৰু মোবাইলটো মাক দিছোঁ ৰিল চিল চাবলৈ এতিয়া আৰু মই তোমাকহে চাম আৰু তেলিয়াই তেলিয়াই কথা ক'বলৈ দিবা তেল মাৰি মাৰি আপোনাৰ কথা মই সেই বুজি পাবলৈ বাকী নাই আৰু বিশ্বাস তোমাক মৰম কৰিলেও বুজি নোপোৱা দেই বোলা বোলা আজি কি বনাইছা মই পাচলিকেইটা কাটি দিওঁ বাৰু পাচলিকেইটা কাটি দিব সেই ভালেই হ'ল বাৰু মই এনেও কলডিল কাটি বৰ বেয়া পাওঁ তুমি সেই কলডিল কাটি বেয়া পোৱা বুলি মই জানোৱেই হেৰ' মই কাটি নিদিলেনো তোমাক কোনে সহায় কৰি দিব কোৱাচোন হেৰি নহয় এই মই সেই কথা এটা ক'বলৈহে আহিছিলোঁ সেই আমাৰ বোপাই সেই বিয়াৰ কাৰণে মান্তি হ'ল নহয় আপুনি আকৌ কৈছিলে নহয় সেই তাৰ মতেহে কাম হ'ব শিৱ শংকাই বুলি কৈছিলে নহয় সেইটো এতিয়া হাঁ কৰি দিলে ভালে শুনিছোঁ দেখোন কথাটো তাকেহে তোমাৰ গাত কিন্তু যাদু আছে দেই তুমিহে এইটো কাম কৰিলা যেন পাইছোঁ নহ'লে মাক বাপে খালে নোৱাৰে সেইহাল এনেই মাইকী বাপতি হৈ আছে একোডাল কাম নাই মই গোটেইবোৰ ঠিক ঠিকনা লগাই দিয়াৰ পিছতহে সেও হাঁ কৈছে মনটো কিবা এটা ভাল লাগি গৈছে দেই সেই বলক পটককৈ সেই কলডিলটো কাটি দিব মই সেই ভাজিখন বনাওঁ ভাজিখন বনোৱা মানে সেই চাউলকেইটা উঠাই দিব লাগিব বোপাই মান্তি হ'ল কথাটো ভাবি আচৰিত লাগিছে মোৰ কিন্তু কিবা এটা গোন্ধাইছেহে এই জোৰকৈ বিয়া পাতি দি একো লাভ নাই দেই মই কৈ আছোঁ এইজনীয়ে বুজি নাপায় খালি কি হয় এতিয়া পিছৰখিনি ভগৱানেহে জানে মাজনী তোমাক মই কৈছোঁৱেই তুমি মিছা মিছি টাইম ৱেষ্ট কৰি আছা তুমি মিছাতে এনে কষ্ট পাই আছা আৰু তোমাক এনেকৈ কষ্টত থাকিলে মই চাই থাকিব নোৱাৰোঁ মাজনী পাপা মেইন মই মান্তি হ'বই লাগিব মই মান্তি কৰাইহে এৰিম চিধাকৈ নহ'লেও বেকা পথেৰে হ'লেও মই তাক মোৰ নিজৰ কৰি ল'ম পাপা মই মেইন মই বাহিৰে আৰু কাৰো লগত বিয়া হ'ব নোৱাৰোঁ মাজনী এইবিলাক তুমি কি কৈ আছা তুমি এবাৰ ভাবিছানে পাপা মই যি কৈছোঁ ঠিকেই কৈছোঁ আৰু শুনা তুমি কালিলৈ যাবাগৈ মই ইয়াতে থাকিম তোমাক মই এনেকুৱা অৱস্থাত এৰি যাব নোৱাৰোঁ মাজনী নহয় পাপা মই থাকিব পাৰিম তোমাৰ বহুত কাম আছে তুমি যাবাগৈ আৰু তুমিতো জানাই মই মেণ্টেলি কিমান ষ্ট্ৰং হয় গতিকে তুমি চিন্তা নকৰিবা পাপা তুমি কাইলৈ যাবাগৈ মোৰ ফোনৰ উপৰি ফোন আহি আছে মই কাইলৈ ভিতৰত ঘৰলৈ যাবই লাগিব কিন্তু মই তোমাক অকলে ইয়াত এৰি থৈ যাব নোৱাৰোঁ তুমি যিমান মেণ্টেলি ষ্ট্ৰং হ'লেও মই তোমাক অকলে ইয়াত এৰি যাব নোৱাৰোঁ পাপা তুমি কিয় বুজি নোপোৱা তুমিয়ে যদি বুজি নোপোৱা তেনেহ'লে মোক কোনে বুজি পাব কোৱাচোন পাপা অকণমান তুমি মোৰ মতে কৰিবলৈ দিয়া না পাপা আগতেচোন কোনো কথাতে না নকৰা আৰু এতিয়া কিয় তুমি না কৰিছা চব ফালৰ পৰা মোৰ দুখ হৈছে কিয় বুজি নোপোৱা মৃন্ময় মই বহুত ভাল পাওঁ মৃন্ময় মই পাহৰিব কেতিয়াও নোৱাৰোঁ আৰু তাৰ বাহিৰে মই আৰু কাৰো লগতে বিয়া হ'ব নোৱাৰোঁ কাৰো লগতে সুখী হ'ব নোৱাৰোঁ পাপা প্লিজ পাপা কথাটো অন্তত বুজি পোৱা হ'ব মাজনী তোমাৰ মতে কৰিবা বাৰু দুখ নকৰিবা আৰু নাকান্দিবা কিন্তু তুমি মোক প্ৰতিটো খবৰ দি থাকিব লাগিব হ'ব পাপা তুমি চিন্তা নকৰিবা মই তোমাক সকলো খবৰ খাতি দি থাকিম কিন্তু এটা কথা মনত আছে নহয় পাপা মাক কিন্তু এইবিলাক কথা একোৱেই নক'বা নাই নকওঁ তুমি চিন্তা নকৰিবা